হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এখন নটিফিকেশ্যন। আৰু সেই নটিফিকেশ্যনখন আহিছে অসম লোক আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা। চ' ইয়াতে ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন হয় এখন এছিষ্টেণ্ট মেনেজাৰ ইন আছাম পাৱাৰ জেনেৰেশ্যন কৰ্প'ৰেশ্যন লিমিটেড। এছিষ্টেণ্ট মেনেজাৰৰ পষ্ট ওলাইছিলে APGCL-ত। ঠিক আছে, মই আহিব বুলি কৈছিলোঁ এছিষ্টেণ্ট মেনেজাৰৰ পষ্ট। অকল APGCL-এ নহয়, APDCL, AGCL সেইবিলাকতো আহিব। ঠিক আছে, চ' নাম্বাৰ অফ পষ্ট ইলেক্ট্ৰিকেল 10টা আছে, মেকানিকেল 6টা, ইনফৰমেশ্যন টেকন'লজি 3টা, ইনষ্ট্ৰুমেণ্টেশ্যন 2টা, চিভিল 10টা, হিউমেন ৰিচোৰ্চৰ 4টা। ঠিক আছে, চ' ইয়াতে যদি আমি ইলেক্ট্ৰিকেলৰ চাওঁ তেতিয়াহ'লে অ'পেন কেটেগৰীত টোটেল 5টা আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা, OBC MOBCৰ কাৰণে টোটেল 3টা ৰিজাৰ্ভ আছে, তাৰে আকৌ ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা। টি ট্ৰাইবছ আৰু আদিবাসীৰ কাৰণে ইয়াতে ইলেক্ট্ৰিকেলৰ ৰিজাৰ্ভ নাই। SCৰ কাৰণে টোটেল এটা ৰিজাৰ্ভ আছে, এটা পোষ্ট আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা, সেইটো অকল ছোৱালীৰ কাৰণে ৰিজাৰ্ভ আছে। ৰিজাৰ্ভ ফৰ ST প্লেইনছ নাই, ST হিলছৰ কাৰণে এটা ৰিজাৰ্ভ আছে। আৰু গ্ৰেণ্ড টোটেলটো হৈ গ'ল টোটেল 10টা, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 4টা। আৰু PWBDৰ কাৰণে 2টা ৰিজাৰ্ভ আছে। ঠিক আছে, আৰু লগতে এক্স ছাৰ্ভিচমেনৰ কাৰণে এটা ৰিজাৰ্ভ আছে। মেকানিকেলৰ অ'পেন কেটেগৰী 3টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা। OBC MOBCৰ টোটেল 2টা ৰিজাৰ্ভ, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা। টি টাইপছ আৰু আদিবাসীৰ কাৰণে নাই, SCৰ কাৰণে এটা আছে, ST প্লেইনছৰ কাৰণে নাই, ST হিলছৰ কাৰণে নাই। গ্ৰেণ্ড টোটেল 6টা, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা। আৰু PWBDৰ কাৰণে এটা ৰিজাৰ্ভ আছে, এক্স ছাৰ্ভিচমেনৰ কাৰণে এটা ৰিজাৰ্ভ আছে। ইনফৰমেশ্যন টেকন'লজিৰ জেনেৰেলৰ অ'পেন কেটেগৰী এটাই আছে, OBC MOBCৰ কাৰণে এটা, SCৰ কাৰণে এটা, টোটেল 3টা আছে। আৰু বাকী অন্যবিলাকত এক্স ছাৰ্ভিচমেন আৰু PWBDৰ কাৰণে ইয়াতে পোষ্ট নাই। ইনষ্ট্ৰুমেণ্টেশ্যনৰ এটা আছে জেনেৰেলৰ, OBC MOBCৰ কাৰণে এটা ৰিজাৰ্ভ আছে, টোটেল 2টা পোষ্ট। চিভিলৰ কাৰণে টোটেল জেনেৰেলৰ 4টা, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা। OBC MOBCৰ কাৰণে 3টা, এটা ৰিজাৰ্ভ আছে উইমেনৰ কাৰণে। বাকী ST প্লেইনছৰ কাৰণে 2টা আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা, ST হিলছৰ কাৰণে এটা, টোটেল 10টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা, PWBD আৰু ডিচেবিলিটিৰ এটা আছে। ঠিক আছে, হিউমেন ৰিচোৰ্চৰ টোটেল 2টা পোষ্ট আছে অ'পেন কেটেগৰীত, OBCৰ কাৰণে OBC MOCৰ কাৰণে এটা, SCৰ কাৰণে এটা ৰিজাৰ্ভ আছে, টোটেল 4টা, ৰিজাৰ্ভ ফৰ উইমেন এটা আছে, আৰু PWBDৰ কাৰণে এটা ৰিজাৰ্ভ আছে। আৰু ইয়াতে যদি আমি গোটেইখিনি বস্তু চাওঁ তেতিয়াহ'লে পে' স্কেল প্লাছ গ্ৰেড পে' প্লাছ আদাৰ এলায়েন্সেছ যোনটো চেলাৰী হয় সেইটো বহুত বেছি হয়। পে' স্কেলটো হয় 37,300, গ্ৰেড পে' 14,200। চ' ইয়াতে আপোনালোকে ষ্টাৰ্টিং চেলাৰী এৰাউণ্ড 80,000 মান ষ্টাৰ্টিং চেলাৰী হ'ব। ইয়াতে এছিষ্টেণ্ট মেনেজাৰ পষ্ট ওলাইছে, এইটোৰ চেলাৰী আপোনালোকে যদি চায় তেতিয়াহ'লে ACS অফিচাৰতকৈও বেছি চেলাৰী দি আছে ষ্টাৰ্টিঙতে, গ্ৰেড পে' 14,200। ঠিক আছে, কাৰণ যিহেতু এইটো এটা ডাইৰেক্টলি আছাম গভৰ্ণমেণ্ট নহয়, PSU বুলি ক'ব পাৰি আছাম গভৰ্ণমেণ্টৰ। চ' সেইটো কাৰণে ইয়াতে অলপ পে' স্কেলবিলাক এওঁলোকৰ বেছি APDCL, AGCL আৰু ইয়াতে যোনটো আছে APGCL। চ' এই গোটেইকেইটাৰে পে' স্কেলটো অলপ বেছি। আপোনালোকে কেইদিনমান আগতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ওলাইছিলে, সেইটো এটা গ্ৰেড 3 আছিলে এওঁলোকৰ, কিন্তু তথাপিতো তাতে আপোনালোকে যদি চায় পে' স্কেলটো কিন্তু ষ্টাৰ্টিং চেলাৰীটো আপোনাৰ ক্লাছ 2 গেজেটেড অফিচাৰতকৈও বেছি আছিলে। ঠিক আছে, চ' ইয়াতো সেই তেনেকুৱাই, ইয়াতে অকণমান পে' স্কেলটো চেলাৰীটো অলপ বেছি এৰাউণ্ড 80,000 মান ষ্টাৰ্টিং চেলাৰী ইয়াতে এক্সপেক্ট কৰিব পাৰে আপোনালোকে। চ' এলিজিবিলিটিৰ ক্ৰাইটেৰিয়াটো হৈ গ'ল কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগে, আৰু লগতে ডমিচিল প্ৰুফ হিচাপে তেওঁৰ ভেলিড পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট, যোনটো অসমত এডুকেশ্যনেল পাৰ্পাছত ইছ্যু কৰা হয় আৰু লগতে নহয় বা যদিহে PRC নাই তেতিয়াহ'লে এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটো হৈ যাব। ঠিক আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন প্ৰত্যেককেইটা ব্ৰাঞ্চৰ কাৰণে বেলেগ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল, মেকানিকেল, ইনষ্ট্ৰুমেণ্টেশ্যন, IT, চিভিল, HR গোটেইকেইটাৰ কাৰণে বেলেগ। চ' আমি যদি প্ৰথমৰ পৰা চাই যাওঁ তেতিয়াহ'লে এডুকেশ্যনেল কোৱালিফিকেশ্যন এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেলৰ বিচাৰিছে ফুল টাইম BE বা BTech ডিগ্ৰী বিচাৰিছে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং। ঠিক আছে, এই দুটা যিকোনো এটাৰ ভিতৰত হ'লে হ'ল। শুড বি ফ্ৰম ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন এপ্ৰুভড বাই AICTE এণ্ড দি কোৰ্ছ ডিউৰেশ্যন শুড বি অফ মিনিমাম 4 years after HSSLC or equivalent, or 3 years after completion of full-time diploma course in engineering from any government recognized AICTE approved polytechnic institution, or 2 years base plus 2 years diploma plus 2-year engineering course from government recognized AICTE approved institution. Minimum 60% marks বিচাৰিছে qualifying examinations of BE BTech for the said post is required. ঠিক আছে, in case of SC ST minimum 50% marks বিচাৰিছে qualifying examination bachelor degree. চ' ইয়াতে এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেলৰ আপোনালোকে দেখিছে
যিসকলে ফুল টাইম বি টেক বিচাৰিছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা নহয় বা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং এই দুটা ব্ৰাঞ্চত হ'ব লাগিব তাৰ বাহিৰে বেলেগ ব্ৰাঞ্চ ইয়াতে একচেপ্ট নকৰে ঠিক আছে নহয় বা কোনোবাই যদি আৰু লগতে এইটো 4 years ফুল ডিউৰেশ্যন হ'ব লাগিব HSSLC মানে হায়াৰ ছেকেণ্ডেৰীৰ পিছত নহয় বা 3 বছৰ ফুল কোৰ্চ হ'ব লাগিব 3 years কমপ্লিশ্যন অফ ফুল ডিপ্ল'মা কোৰ্চ হ'ব লাগিব ইঞ্জিনিয়াৰিঙত লগতে আৰু পলিটেকনিক ৰিকগনাইজ এপ্ৰুভ পলিটেকনিক ইনষ্টিটিউশ্যন ঠিক আছে ইয়াতে পলিটেকনিক ইনষ্টিটিউশ্যনৰ পাছত ইঞ্জিনিয়াৰিং যদি কৰে তেতিয়াহ'লে 3 বছৰ কৰিলেও হ'ব আৰু নহয় বা 2 years বেছ প্লাছ 2 years ডিপ্ল'মা প্লাছ 2 years ইঞ্জিনিয়াৰিং কোৰ্চ লাগিব অন্য এপ্ৰুভ ইনষ্টিটিউশ্যনৰ পৰা আৰু মিনিমাম 60% মাৰ্কছ আপোনালোকে মেইনটেইন কৰিব লাগিব যিসকল জেনেৰেল OBC আছে SC আৰু ST সকলে 50% মাৰ্কছ ইয়াতে মেইনটেইন কৰিলে হ'ল গ্ৰেজুৱেশ্যনত ঠিক আছে এছিষ্টেণ্ট মেনেজাৰ মেকানিকেলৰ ফুল টাইম বি.টেক ডিগ্ৰী বিচাৰিছে মেকানিকেল ইঞ্জিনিয়াৰিঙত ইয়াতে বেলেগ ব্ৰাঞ্চৰ বুলি কথা নাই ইয়াতে যোনটো বিচাৰিছে সেইটোৱে আৰু আপোনালোকে ইয়াতে আৰু বেলেগ কুৱেশ্যন কৰি একো লাভ নাই ঠিক আছে আৰু কোৰ্চ ডিউৰেশ্যনটো মিনিমাম 4 years হ'ব লাগিব HSLCৰ পিছত একেই হয় কোৱালিফিকেশ্যন দুইটাৰে একেই হয় খালি ইয়াতে মেকানিকেল বিচাৰিছে এছিষ্টেণ্ট মেনেজাৰ মেকানিকেল ইলেক্ট্ৰিকেলৰ নিচিনা একেই কোৱালিফিকেশ্যন খালি মেকানিকেল ইঞ্জিনিয়াৰিঙত বি.টেক বিচাৰিছে বা কোনোবাই যদি পলিটেকনিক কৰি কৰিছে তাৰপিছত 3 years কৰিলেও হ'ব ইঞ্জিনিয়াৰিং ঠিক আছে ঠিক তেনেদৰে এছিষ্টেণ্ট মেনেজাৰ ইনষ্ট্ৰুমেণ্টেশ্যনো বিচাৰিছে ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং বিচাৰিছে ইনষ্ট্ৰুমেণ্টেশ্যনৰ ছাবজেক্টত বাকীখিনি বা আগৰ ব্ৰাঞ্চকেইটাৰ নিচিনা একেই হয় কোৱালিফিকেশ্যন এছিষ্টেণ্ট মেনেজাৰ IT কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং বা ইনফৰমেশ্যন টেকন'লজিত বি.টেক বিচাৰিছে বা কোনোবাই যদি অলৰেডি ডিপ্ল'মা 3 বছৰ ডিপ্ল'মা কৰি থোৱা সকলেও এপ্লাই কৰিব পাৰিব ইঞ্জিনিয়াৰিঙত ঠিক আছে এই হায়াৰ ছেকেণ্ডেৰীৰ পাছত অৰ ইকুইভেলেণ্ট অৰ 3 years ডিপ্ল'মা আফটাৰ কমপ্লিশ্যন অফ ফুল টাইম ডিপ্ল'মা কৰিছে ইঞ্জিনিয়াৰিং চ' কোনোবাই যদি অলৰেডি ডিপ্ল'মা কৰি থৈছে ইঞ্জিনিয়াৰিঙত পলিটেকনিকৰ পৰা তাৰপিছত 3 বছৰ বি.টেক কোৰ্চ কৰিলেও হ'ব চ' সেইটো বাকীকেইটাৰ লগতো এপ্লিকেবল এছিষ্টেণ্ট মেনেজাৰ চিভিলৰ কাৰণে বি.টেক বিচাৰিছে চিভিল ইঞ্জিনিয়াৰিঙত ঠিক আছে চ' ইয়াতো সেই একেই গোটেইখিনি বস্তু একেই আছে বাকীকেইটাৰ কাৰণে বাকী এছিষ্টেণ্ট মেনেজাৰ HRটো অলপ বেলেগ হয় 2 years ফুল টাইম MBA PGDM বিচাৰিছে ডিগ্ৰী উইথ স্পেচিয়েলাইজেশ্যন হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট পাৰ্চনেল মেনেজমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনছ এই তিনিটাৰ ভিতৰত হ'ব লাগিব MBA চাব গ'লে এতিয়া মই যদি কওঁ মোৰ নিজৰো MBA ডিগ্ৰী আছে ইন ফাইনেন্স এণ্ড মাৰ্কেটিং ডুৱেল স্পেচিয়েলাইজেশ্যন কিন্তু মই ইয়াতে এলিজিবল নহয় এইটো কাৰণে মোৰ হিউমেন ৰিচোৰ্চ মেনেজমেণ্টত স্পেচিয়েলাইজেশ্যন নাছিলে বা পাৰ্চনেল মেনেজমেণ্ট বা ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনত কোনো স্পেচিয়েলাইজেশ্যন নাছিলে ঠিক আছে ফ্ৰম এনি ইণ্ডিয়ান ইউনিভাৰ্চিটি এপ্ৰুভ ইউনিভাৰ্চিটিৰ পৰা কৰিব লাগিব আৰু মিনিমাম 60% মাৰ্কছ লাগিব MBA PGDMত ইয়াতে দৰকাৰ পৰিব বাকী SC ST কাৰণে 55% মাৰ্কছ MBA PGDMত লাগিব ইয়াতে যদি আপুনি ইঞ্জিনিয়াৰিঙত চাই 50% বিচাৰিছে SC ST কাৰণে বাকীখিনিৰ কাৰণে 60% বিচাৰিছে কিন্তু MBAৰ যোনখিনি বিচাৰিছে এছিষ্টেণ্ট মেনেজাৰ HR তেওঁলোকৰ 60%টো এনেই বিচাৰিছে বাকীখিনিৰ কাৰণে বাকী SC ST কাৰণে 55% ইয়াতে বিচাৰিছে এজ ক্ৰাইটেৰিয়াটো হৈ গ'ল কেণ্ডিডেটজনৰ বয়স মিনিমাম 21 years হ'ব লাগিব আৰু আপ টু 38 yearsলৈকে ইয়াতে এলাউড হয় আপাৰ এজ লিমিট 1st January 2026টো ডেটৰ এজৰ কাট অফ ডেট বুলি ধৰা হ'ব মানে সেই ডেটটোত 1st January 2026ত আপোনাৰ মিনিমাম বয়স 21 বছৰ বা তাতকৈ বেছি হ'ব লাগিব আৰু নহয় বা 38 বছৰ বা তাতকৈ বেছি হ'ব নালাগিব ঠিক আছে ইয়াতে সেইটোৱে কৈছে এজ ৰিলেক্সেশ্যন আছে SC ST আপাৰ এজ ৰিলেক্সেশ্যন 5 years আছে মানে 43 yearsলৈকে OBC MOBC কাৰণে 3 years 41 yearsলৈকে আছে PWBD 10 years আছে ইৰিছপেক্টিভ অফ SC ST OBC UR কেটেগৰী আৰু এক্স ছাৰ্ভিচমেনবিলাকৰ কাৰণে 50 years আছে ঠিক আছে ফৰ আনৰিজাৰ্ভ কেটেগৰী OBC MOBC কাৰণে 53 yearsলৈকে আছে SC ST কাৰণে 55 yearsলৈকে ইয়াতে এলাউ কৰিছে এছিষ্টেণ্ট মেনেজাৰ হিউমেন ৰিচোৰ্চ দ্য আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল আপ টু 45 years ফৰ ডিপাৰ্টমেণ্টেল কেণ্ডিডেটছ আৰু যদি এছিষ্টেণ্ট মেনেজাৰ হিউমেন ৰিচোৰ্চ আছে তেতিয়াহ'লে ডিপাৰ্টমেণ্টেল কেণ্ডিডেটছৰ কাৰণে আপাৰ এজ লিমিটটো 45 yearsলৈকে ৰিলেক্সেশ্যন ইয়াতে আছে ঠিক আছে আৰু কেণ্ডিডেটজনৰ বয়সটো ইয়াতে কনচিডাৰ কৰিব ক্লাছ 10 ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট য'ত এজ ডেট অফ বাৰ্থ ইয়াতে ক্লিয়াৰলি মেনশ্যন আছে আৰু আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰি ডকুমেণ্টছ আপলোড কৰিব লাগিব PWD কেণ্ডিডেটছসকলেও অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে PWD কেটেগৰী বেঞ্চমাৰ্ক ডিচেবিলিটি অফ 40% বা মোৰ 40% বা তাতকৈ বেছি চাৰ্টিফিকেট আপলোড কৰিব লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা গভৰ্ণমেণ্ট এমপ্লয়িজসকলৰ কাৰণে ইয়াতে লিখিছে কেণ্ডিডেটছ অলৰেডি ইন ৰেগুলাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ ৱেডাৰ ইন পাৰ্মানেণ্ট অৰ টেম্পৰৰী কেপাচিটি আদাৰ দেন
casual, ad hoc, daily wages, hourly paid, contractual basis. In order to prove their employment, must upload a certificate against the applied post issued by the competent authority under which he is working. So আপোনালোকে ইয়াতে গভৰ্ণমেণ্ট এমপ্লয়ি যদি হয় তেতিয়াহ'লে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে এখন চাৰ্টিফিকেট আপলোড কৰিব লাগিব যে আপোনালোকে অমুকটো ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে ইমান দিনৰ পৰা, ইমান বছৰৰ পৰা, ইমান মাহৰ পৰা, আৰু আপোনালোকৰ ডেজিগনেশ্যনটো এইটো, চ' সেইটো কম্পিটেণ্ট অথৰিটিৰ পৰা তেনেকুৱা এখন লিখি পেলাই কম্পিটেণ্ট অথৰিটিৰ পৰা আপোনালোকে চহী মৰাই ল'ব, মানে আপোনালোকৰ যোনজন ডিপাৰ্টমেণ্টেল হেড বা বছ থাকে, ঠিক আছে, বা অফিচৰ যোনজন বছ থাকে তেওঁৰ পৰা এটা লিখাই পেলাই আপলোড কৰিব লাগিব। আৰু যদি কোনোবাই যদি পে' প্ৰটেকশ্যন বিচাৰিছে, কণ্টিনিউশ্যন ইন ছাৰ্ভিচ বিচাৰিছে, তেনেহ'লে ন' অবজেকশ্যন চাৰ্টিফিকেট এপ্লাই কৰিব লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা, ঠিক আছে। চ' এইখিনি ক'লে স্মল ফেমিলি নৰ্ম চাৰ্টিফিকেট এখন আপলোড কৰিব লাগিব। সেইখন আপোনালোকে APSCৰ অফিচিয়েল যোনটো ৱেবছাইট তাতে গৈ পেলাই ফৰ্মছ এণ্ড ডাউনলোডছ বুলি এটা ছেকশ্যন আছে, তাতে আপোনালোকে এইখন ডিক্লেৰেশ্যন ফৰ্ম এইখন আপোনালোকে ডাউনলোড কৰিব লাগিব, সেইখন প্ৰিণ্ট আউট উলিয়াব লাগিব, সেইখন পেন দি ফিল কৰিব লাগিব, তাৰপিছত সেইখন PDF বনাই পেলাই আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে আপলোড কৰিব লাগিব। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হৈ গ'ল 24 জুলাই 2026, ক্লজিং ডেটটো হৈ গ'ল 23 আগষ্ট 2026, চ' এমাহ সময় দিছে। আৰু ফি পে'মেণ্টৰ লাষ্ট ডেটটো হৈ গ'ল 25 আগষ্ট 2026, চ' অনলাইন এপ্লিকেশ্যন শেষ হোৱাৰ নেক্সট দুদিনলৈকে ফি পে'মেণ্টৰ লাষ্ট ডেট ইয়াতে দিয়া হৈছে, ঠিক আছে। অ'পেন কেটেগৰী জেনেৰেলৰ কাৰণে টোটেল এমাউণ্টটো হৈ গ'ল অনলাইন এপ্লিকেশ্যন ফি 297.20, OBC MOBC কাৰণে 197.20, SC ST BPL PWB কাৰণে 47.20, ঠিক আছে। আৰু ইয়াতে লিখিছে টু এভেইল এপ্লিকেশ্যন ফি ৰিলেক্সেশ্যন প্ৰেছক্ৰাইব ফৰ SC ST কেণ্ডিডেট মাষ্ট প্ৰডিউচ চাৰ্টিফিকেট অফ দি ক্লেইম কেটেগৰী ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি। চ' আপোনালোকে SC ST OBC MOBC BPL যিসকলৰ ইয়াতে অনলাইন এপ্লিকেশ্যন ফি কম, তেওঁলোকে অনলাইন এপ্লিকেশ্যন ফি ৰিলেক্সেশ্যনৰ কাৰণে আপোনালোকে ইয়াতে কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট ইয়াতে দেখুৱাব লাগিব, আপলোড কৰিব লাগিব, ঠিক আছে। চ' ইয়াতে বাকী আৰু একো নাই। আৰু যদি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিলে কিন্তু ফি পে'মেণ্টটো কৰিব থাকি গ'ল, তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰা হ'ব। ন' ৰিপ্ৰেজেণ্টেশ্যন এগেইনষ্ট ছাচ ৰিজেকশ্যন উড বি এণ্টাৰটেইন। আৰু ইয়াতে আপোনালোকৰ নেক্সট একো চান্স দিয়া নহয় লাষ্ট ডেটৰ পাছত, আৰু আপোনালোকে একো কৰিব পৰা নাযায়। আৰু ফিটো এবাৰ পে' কৰাৰ পিছত অনলাইন এপ্লিকেশ্যন ফি পে' কৰাৰ পিছত আৰু ৰিফাণ্ডেবল নহয় ইয়াতে, ঠিক আছে। আৰু লগতে বাকী আৰু একো কোৱা নাই। অনলাইন এপ্লিকেশ্যন যেতিয়া ষ্টাৰ্ট হ'ব আপোনালোকে কৰিব পাৰিব। বাকী আপোনালোকৰ যদি ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট নম্বৰ 22 আৰু 23 দুটা ইম্পৰ্টেণ্ট হয়। ফি পে'মেণ্ট ৰিলেটেড যদি অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্ট ৰিলেটেড যদি কিবা ইছ্যু থাকে, কুৱেৰিজ থাকে, তেতিয়াহ'লে এই হেল্প ডেস্ক নাম্বাৰ 180010210686ত কল কৰি পেলাই আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি পেলাই এছিষ্ট ল'ব পাৰিব, হেল্প ল'ব পাৰিব 10 AM to 6 PM অন অল ৱৰ্কিং ডেইজ, ঠিক আছে। ৱৰ্কিং ডেইজতে হ'ব অকল, মানে ধৰক ছেকেণ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে, ছানডে, গভৰ্ণমেণ্ট হলিডেজত এণ্টাৰটেইন কৰা নহ'ব। সেইটো পইণ্ট নম্বৰ 22 আছে। আৰু পইণ্ট নম্বৰ 23 যদিহে কিবা অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে, অনলাইন এপ্লাই কৰোঁতে কিবা যদি ইছ্যু ফেচ কৰিছে, কিবা যদি প্ৰব্লেম পাইছে, তেতিয়াহ'লে ইমেইল কৰিব পাৰে ccapsc@gmail.com, আৰু নহয় বা হেল্পলাইন নম্বৰ 180057223343 10 AM to 5 PM অন অল ৱৰ্কিং ডেইজত আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে। আৰু বাকী বেংক ৰিলেটেড যদি কিবা ইছ্যু থাকে পে'মেণ্ট কৰোঁতে, তেতিয়াহ'লে আপোনালোকে নিজৰ ৰেচপেক্টিভ বেংক ব্ৰাঞ্চত কণ্টেক্ট কৰিব লাগিব, যোনটো ব্ৰাঞ্চত আপোনালোকৰ একাউণ্ট থাকে। বাকী ইয়াতে APSC এইটো ক্ষেত্ৰত একো হেল্প কৰিব নোৱাৰে, ঠিক আছে। আৰু বাকী ইয়াতে আৰু একো ক'বলগীয়া নাই, এইখিনি আছে। কিবা কিবি অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে ষ্টেপ বাই ষ্টেপ গোটেইখিনি আহিয়ে যায়। চ' ইয়াতে এইখিনি গোটেইখিনি কৈ থকা ইয়াতে দৰকাৰ নাই, আৰু এনেই ভিডিঅ'টো দীঘলীয়া হৈ যাব, চ' বেছি হৈ যাব। বাকী যদি ৰিক্ৰুইটমেণ্ট প্ৰচেছটোৰ কথা কওঁ, ছিলেকশ্যন প্ৰচিডিয়াৰটো পাছত নটিফাই কৰিব। এনেই যদি আপোনালোকে 2023 এক্সাম পেটাৰ্ণ ছিলেবাছ চাই, তেতিয়াহ'লে সেইখন চাব পাৰে। কিন্তু কথাটো হ'ল যে তাতে আৰু এটা বস্তু আছে, ইম'চনেল ইণ্টেলিজেঞ্চ বুলি এটা ছেকশ্যন আছে। সেইটো আপোনালোকে টপিক ৱাইজ চাৰ্চ কৰি আপোনালোকে নিজে পঢ়িব লাগিব। তাৰ ওপৰত কোনো তেনেকুৱা ধৰণৰ পাৰ্টিকুলাৰ কিতাপ যদি মাৰ্কেটত এভেইলেবল হয়, তেতিয়াহ'লে বেলেগ কথা। যদি আছে আপোনালোকে চাৰ্চ কৰি চাব পাৰে। কিন্তু তাতে যোনবিলাক টপিক আছে, সেইবিলাক টপিক অকণমান গুগল চাৰ্চ কৰিব, ইউটিউবত চাৰ্চ কৰিব, তেতিয়াই তেনেকৈ আপোনালোকে প্ৰেক্টিচ কৰিব পাৰিব, ঠিক আছে। তাতে যোনবিলাক, আৰু লগতে এনেকুৱা নহয় যে লাষ্ট 2023 ছিলেবাছখন ইয়াতে ফ'ল' কৰিব, এনেকুৱা নহয়। চ' সেইটো কাৰণে যিহেতু যদিহে ফ'ল' কৰিলেহেঁতেন, তেতিয়া অলৰেডি ইয়াতে দিয়ে দিলেহেঁতেন এক্সাম পেটাৰ্ণ ছিলেবাছটো। কিন্তু ইয়াতে যিহেতু এক্সাম পেটাৰ্ণ ছিলেবাছ দিয়া নাই, চ' সেইটো কাৰণে মেবি অকণমান চেঞ্জেছ আহিব পাৰে তাতে। চ' আপোনালোকে তেনেকুৱা ধৰণৰকৈ প্ৰিপেৰেশ্যন কৰি থাকক, যাতে কিবা চেঞ্জেছ হ'লেও একো কথা নাই। আপোনালোকৰ ইয়াতে জেনেৰেল ষ্টাডিজৰ এখন পেপাৰ থাকিব, লগতে জেনেৰেল ষ্টাডিজৰ পেপাৰখনৰ বাহিৰে আপোনালোকৰ ইয়াতে
ডিপাৰ্টমেণ্ট ৱাইজ এখন স্পেচিয়েলাইজ পেপাৰ থাকিব, যেনেকৈ চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল, HR তেনেকুৱা ধৰণৰ এখন পেপাৰ থাকিব। চ' টোটেল 2খন পেপাৰৰ এক্সাম হ'ব। এইবাৰ যদি ইংলিছ পেপাৰ এখন বেলেগকৈ দি দিয়ে নাজানো, কিন্তু এনেই জেনেৰেলি আগতে 2খন পেপাৰৰ এক্সাম হৈছিলে। চ' তেনেকুৱা ধৰণৰকৈ হয়। এনেই জেনেৰেল ষ্টাডিজ বুলি ক'লে মানে আপোনালোকৰ জেনেৰেল ষ্টাডিজত বহুতবিলাক বস্তু আহি যায়। 2023 চিলেবাছখন এতিয়া ফ'ল' কৰে নে নাই নাজানো। এনেই মোৰ তাততো মেটেৰিয়েলছ এভেইলেবল আছিলে জেনেৰেল ষ্টাডিজৰ ওপৰত, কিন্তু আপোনালোকে অলৰেডি যদি মোৰ পৰা লৈ থৈছিলে তেতিয়াহ'লে ল'ব নালাগে, যদি লোৱা নাই ল'ব পাৰিব। কিন্তু ইম'চনেল ইণ্টেলিজেঞ্চখিনি মোৰ তাত এভেইলেবল নাই, ঠিক আছে। মই অলপ চাৰ্চ কৰিছিলোঁ ক'ৰবাত পাওঁ নেকি, কিন্তু আপোনালোকে টপিক ৱাইজ তেনেকৈ চাৰ্চ কৰি পেলাই গুগলৰ পৰা ল'ব লাগিব। আৰু বাকী এক্সাম চেণ্টাৰবিলাক ডিষ্ট্ৰিক্ট ৱাইজ শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী এইকেইটাত হ'ব। ডিষ্ট্ৰিক্ট জ'নছবিলাকত প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে এটা জ'নত এইখিনি ডিষ্ট্ৰিক্ট পৰিব, আৰু টোটেল 6টা জ'নত পৰীক্ষা হ'ব। আৰু লগতে কেনেবাকৈ যদি কেণ্ডিডেটছ কিবা জ'নত কম হয় তেতিয়াহ'লে হয়তো এটা জ'ন ইয়াতে কেঞ্চেল হ'ব পাৰে, ঠিক আছে। চ' ইয়াতে সেইটোৱে জনোৱা হ'ল। আৰু যদি আৰু বেলেগ আৰু একো ক'বলগীয়া নাই আৰু ইয়াতে এডভাৰটাইজমেণ্টৰ বিষয়ে। আৰু ইয়াতে যদি আমি টোটেল পোষ্ট চাওঁ তেতিয়াহ'লে টোটেল পোষ্ট যথেষ্ট ওলাইছে। যদিহে আমি টোটেল যদি কৰোঁ তেতিয়াহ'লে 20, 26, 27, 29, 30, 31, 35টা টোটেল পোষ্ট ওলাইছে। ইয়াতে যদি আমি কেলকুলেট কৰোঁ 10 + 6 16, 16 + 3 19, 19 + 2 21, 21 + 10 31, 31 + 4 35, ঠিক আছে। টোটেল 35টা পোষ্ট আছে। চ' ইয়াতে 35টা পোষ্টৰ এগেইনষ্টে ইলেক্ট্ৰিকেল, মেকানিকেল, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, চিভিল, হিউমেন ৰিচোৰ্চ এইকেইটা ডিপাৰ্টমেণ্টত ব্ৰাঞ্চত চাকৰি ওলাইছে, এছিষ্টেণ্ট মেনেজাৰ, ঠিক আছে। চ' আপোনালোকে যিসকলে এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এপ্লাই কৰিব পাৰিব। বাকী জেনেৰেল ষ্টাডিজৰ ওপৰত এনেই ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে, কিন্তু কথাটো হ'ল যে অভাৰঅল গোটেইখিনি পাই যাব ইয়াতে, যেনেকৈ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, কাৰেণ্ট এফেয়াৰ্ছ, ছায়েন্স এণ্ড টেকন'লজি, এনভাইৰনমেণ্ট এণ্ড ইক'লজি, আছাম ৰিলেটেড, নৰ্থ ইষ্ট ৰিলেটেড, বাকী ইম্পৰ্টেণ্ট ডেজ, ঠিক আছে, আৰ্ট এণ্ড কালচাৰ, সেইবিলাকৰ ওপৰত গোটেইখিনি PDF পাই যাব বাৰু মোৰ ওচৰত। ইংলিছৰ ওপৰতো আছে, কিন্তু কথাটো হ'ল যে এতিয়ালৈকে যিহেতু পুৰণা যদি বস্তু ফ'ল' কৰে, ক'ব নোৱাৰি কি ফ'ল' কৰে। চ' চিলেকশ্যন প্ৰচিডিউৰটো এতিয়ালৈকে নজনালৈকে আপোনালোকে অকণমান ৱেইট কৰি দিয়ক। অনলাইন এপ্লিকেশ্যন শেষ হোৱাৰ লগে লগে নহয় বা অনলাইন এপ্লিকেশ্যন হৈ থকাৰ সময়ছোৱাতে APSC চিলেকশ্যন প্ৰচিডিউৰটো তেওঁলোকে জনাব পাৰে। এতিয়ালৈকে জনোৱা নাই, কিন্তু যদি আগৰ চিলেবাছ ফ'ল' কৰিব পাৰে, নহয় বা অভাৰঅল জেনেৰেল ষ্টাডিজ হিচাপে এটা চিলেবাছ ফ'ল' কৰিলে পঢ়িব পাৰে। মোৰ তাত ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে। খালি ইম'চনেল ইণ্টেলিজেঞ্চ বুলি মোৰ তাত একো নাই, কিন্তু আপোনালোকে ৰিজনিং, এপ্টিটিউড এইখিনি বস্তু মোৰ তাত পাই যাব, ঠিক আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে মোক কণ্টেক্ট কৰিব পাৰিব। আৰু বাকী যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে, যেনেকৈ APSC আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1, পেপাৰ 2 কাৰণে 275ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। ইয়াতে মোৰ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মত, আৰু লগতে যোনখিনি মেথছ, এপ্টিটিউড, ৰিজনিং আছে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ 3খন প্ৰেক্টিছ মোক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ 75 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350ত। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মোক পেপাৰ্ছ এভেইলেবল আছে 400ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত। আছাম পুলিচ ছাব ইন্সপেক্টৰ, এছিষ্টেণ্ট জেইলৰ, ফৰেষ্টাৰ, কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত। আছাম কম্পিটিটিভ এক্সাম বুলি এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ্ছো পাই যাব 400 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে ডিষ্ট্ৰিক্ট কোৰ্টবিলাকৰ কাৰণে ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যনৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে 50 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফ MTSৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 325ত। গুৱাহাটী হাইকোৰ্টৰ ছফিয়াৰ মানে ড্ৰাইভাৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত। গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত। গুৱাহাটী হাইকোৰ্ট ল' ক্লাৰ্কৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ GK এপ্টিটিউড আৰু আছামিছৰ ওপৰত 300ত। ঠিক আছে, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ 2025-26 এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনেই কোৰ্চবিলাকত ইনক্লুডেড আছে। কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে। 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত। আছাম কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু GKৰ ওপৰত
350, APSC Research Assistant Finance Budget ফুল কোর্স মেটেরিয়ালস এভেলেবল আছে 300, APSC Assistant Engineer Junior Engineer ফুল কোর্স মেটেরিয়ালস এভেলেবল আছে জেনারেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ ল'লে লাইফ টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851। আপোনালোকক কোনটো কোৰ্ছ লাগে, কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেলেবল, কলৰ কাৰণে এভেলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। লগতে মই এটা প্লেলিষ্ট ক্ৰিয়েট কৰি দিম নতুনকৈ, এছিষ্টেণ্ট মেনেজাৰ APGCL বুলি। সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। বাকী মোৰ আৰু এটা চেনেল আছে অসম আইকে বুলি, সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম, তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই, টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।